আজি মোৰ উইকেণ্ড আৰু মই কি কৰি আছোঁ আজিৰ দিনটোত মই আপোনালোকক দেখাই আছোঁ। আমাৰ কোনো পৰিকল্পনা নাছিলে যে আমি ক'লৈকে যাওঁ। আমি খালি ওলাই গ'লো। ৰাস্তাতে ভোক লাগিলে কাৰণে মই বানানা কেক কিনিলোঁ কৰক চাইৰ পৰা। তাৰপিছত ব্ৰেকফাষ্ট কৰিবলৈ আমি গুচি গ'লোঁ মনজাই বোলা এখন ৰেষ্টুৰেণ্ট, যোনখন আছে নগাঁৱত। তাতে আমি বহিলোঁ আৰু অৰ্ডাৰ দিলোঁ 2 কাপ চাহ আৰু ব্ৰেড টোষ্ট আৰু পুৰি চব্জি। মোৰ যিহেতু ইমান বেছি ভোক নাছিলে, তেতিয়া মই সকলোৰে পৰা অলপ অলপ খালোঁ, টেষ্ট কৰিলোঁ। যদিও মই ভাবোঁ যে প্ৰাইচটো বস্তুখিনিতকৈ অকণমান বেছি ৰেট আছিলে। ষ্টিল আমাৰ পেট ভৰিল, ডেট ৱাজ এনাফ। ত' আমি তাৰ পৰা খাই বৈ লৈ আকৌ ওলাই গ'লোঁ কোনো আমাৰ প্লেনিং নোহোৱাকৈ। কিন্তু প্লেনিং নকৰাকৈ যোনটো যাত্ৰা আৰু ৰাস্তাৰ যিমানখিনি সৌন্দৰ্য, এইটোৰ অনুভৱ এটাই বেলেগ নহয় জানো? যিহেতু দুপৰীয়া এতিয়া হৈ গ'ল, ৰাস্তাত যাওঁতেই এতিয়া আমাৰ আকৌ পেটে আৰম্ভ কৰি দিছিলে ভোক লগা। আমি গ'লোঁ অনুৰাগ ধাবাখনত, যোনখন আছে হাইৱেত। আমি সেইপিনে যেতিয়া যাওঁ আমি এইখনতেই খাওঁ। বহাৰ পিছত আমি থালি অৰ্ডাৰ কৰিলোঁ আৰু 10 মিনিট ভিতৰতে আমাৰ খানা পালোঁ। কিন্তু যিহেতু বহু বছৰ ধৰি এই ধাবাখনত খাই থাকোঁ, এইবাৰ কিয় জানো কোৱালিটি আৰু ছাৰ্ভিচটো সিমানখিনি ছেটিছফেক্টৰী নাপালোঁ। আশা কৰোঁ তেওঁলোকে এইখিনিত কাম কৰিব। লাষ্টত আমি ডেজাৰ্ট ল'লোঁ, ডেজাৰ্ট ইন দ্য চেন্স আমি দৈ ল'লোঁ, যোনটো ছেটিছফেক্টৰী নাছিলে। যিহেতুকে আমাৰ একো পৰিকল্পনা নাছিলে আমি ক'ত যাওঁ কি কৰোঁ, আমি তেজপুৰ হৈয়ে ঘূৰি আহিলোঁ। ৰাতি আমি এৰাউণ্ড 9টা মানত ঘৰ পালোহি। আমি কলীয়া ভোমোৰাখনকে অকণমান চাই আহিলোঁ।